নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰত্যেক পৰ্যায়ৰ আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতি খাস্তবেদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাখিফল শুভকৰ্মৰ যাত্ৰা আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিদিনৰে আজিও আমি গ্ৰহগতি চাই লওঁ প্ৰথমতে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি বুধ বহি আছে মিথুন ৰাশিত মংগল বহি আছে বৃষ ৰাশিত আজিৰ দিনটোত ৰবি আৰু বৃহস্পতি বহি আছে কৰ্কট ৰাশিত আজি শুক্ৰ আৰু কেতু বহি আছে সিংহ ৰাশিত চন্দ্ৰ কন্যা ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত আপোনাৰ কিছু বাধা বিঘিনি থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি অপেল ৰত্ন এয়া হৈছে এটি অপেল অষ্ট্ৰেলিয়ান অপেল আপুনি 8 to 12 কেৰেট মানৰ ৰাইট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধিব পাৰে ডিঙিটো পিন্ধিব পাৰে শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় শুভ ফল লভিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম 13 কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড কাপছ এৰিছ আজি জ্ঞান লাভৰ বাবে ভাল সুযোগ পাব ৰক্তচাপ বৃদ্ধি হ'ব পাৰে শৰীৰৰ যত্ন ল'ব প্ৰতিভাৰ বিকাশ আপুনি কিছু গোপন তথ্য লাভ কৰিব দাম্পত্য জীৱন সুখৰ হ'ব আজি ভগৱান গণেশক লাড্ডু আগবঢ়াওক আৰু বিভিন্ন ধৰণৰ যদি পূজা পাতল কৰে গণেশদেৱৰ নিশ্চয় ফল লাভ কৰিব পাৰিব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 3 পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ বৃষ ৰাশি টৰাছ আজি আনৰ পৰা প্ৰশংসা পাব টোপনি ক্ষতি হ'ব পাৰে কিন্তু টোপনি ক্ষতি নকৰাই ভাল সমনীয়াই বিপথে পৰিচালিত কৰিব পাৰে সাৱধান হওক আজি জমা ধন খৰচ হ'ব পাৰে প্ৰেম প্ৰীতিত শুভ ফল লাভ গোল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 6 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজি 19 জুলাই 2 শাওন তিথি শুক্লা পঞ্চমী পৰিক যোগ আজি কন্যা ৰাশি শূদ্ৰ বৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ দিনটোত যাত্ৰা শুভ পশ্চিম দিশত অৱশ্যে নাই শুভ কামৰ বাবে দিনটোত শুভ ফলদায়ক হ'ব দিনটোত বেল খোৱা নিষেধ তিতা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ মিথুন ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ জেমিনি আজি সংৰাগ কমাওক কোনো বিশেষ কামত সুনাম লাভ খৰচা পাতি বৃদ্ধি পাব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল লাভ কৰ্মস্পৃহা বৃদ্ধি পাব মনত কিছু গধুৰ ভাৱ আজি সন্ধিয়ালৈ মন প্ৰফুল্ল হ'ব শিৱলিংগত পানী দিয়ক 11 বাৰ ওম নমঃ শিৱায় জপ কৰক ভাল হ'ব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 2 পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ আজি নতুন পৰিকল্পনা কৰিব পাৰে পৰিয়ালত আজি শুভ সময় দেখুৱাই আছে প্ৰফুল্লিত থাকিব কৰ্মৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰক বিদ্যাত শুভ ফল লাভ আজি এখন কমলা ৰঙৰ কাপোৰত 3টামান লং 3টামান ইলাচি বান্ধি পূজাৰ থাপনাত ৰাখক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 1 হয় ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি এখন চিঠি ল'ব বিচাৰিম প্ৰতিদিনৰ দৰে আজিও এখন চিঠি প্ৰেৰণ কৰিছে কলিয়াবৰৰ পৰা জিতেন মেধিয়ে তেওঁ লিখিছে যে কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব শুনিছোঁ শুভ কামত যাত্ৰা কৰিবলৈ হ'লে কিছু নিয়ম কানুন আছে আৰু তেতিয়া কামটো ভালদৰে সম্পন্ন হৈ থাকে আৰু আমাৰ জ্যোতিষ শাস্ত্ৰই সেই বিষয়ে কিছুমান বিধান দি থৈ গৈছে অনুগ্ৰহ কৰি সেই বিষয়ে অলপ বুজাই ক'ব হয় যাত্ৰাৰ ক্ষেত্ৰত নিশ্চয় জ্যোতিষ শাস্ত্ৰই বহু কথা কৈ গৈছে যেনে এটা দিনত যদি 3টামান তিথি পৰে তেতিয়া তৈজস্পৰ্শ দুখ বুলি কোৱা হয় এই সময়ত যাত্ৰাকাল কিন্তু অশুভ এই সময়ত যাত্ৰা কৰিব নালাগে ঋষ্টি বা ভদ্ৰকৰণৰ সময়ত যাত্ৰা নিষেধ কৃষ্ণপক্ষৰ তৃতীয় আৰু দশমী তিথিত দ্বিতীয় ভাগ পঞ্চমী সপ্তমী আৰু চতুৰ্দশী তিথিৰ প্ৰথম ভাগত ঋষ্টি বা ভদ্ৰকৰণ হৈ থাকে গতিকে এই সময়ত যাত্ৰা নিষেধ জ্যোতিষ শাস্ত্ৰত যাত্ৰা গণনা কোৱা হয় মুহূৰ্ত শাস্ত্ৰ গণনা মতে 27টা যোগ আৰু 11টা কৰ্ণৰ ভিতৰত 9টা যোগ আৰু 4টা কৰ্ণৰ যাত্ৰা শুভ বিশেষকৈ বেতিপাস যোগ অতিগণ্ড যোগ শকুনি যোগ নাগ কৰ্ণৰ যাত্ৰা কৰিলে কিন্তু মৃত্যুলৈকে হ'ব পাৰে পঞ্জিকা চাই সেইমতে যোগ চাই যাত্ৰা কৰক যম দ্বিতীয়া মানে ভাতৃ দ্বিতীয়া আৰু কৃষ্ণপক্ষৰ দ্বাদশীত যাত্ৰা নিষেধ ইয়াৰ বাহিৰেও যাত্ৰাৰ সময়ত দিকপতি দিকশূল মানিব লাগে দেওবাৰে আৰু শুক্ৰবাৰে মংগল
ৰাহু শনি চন্দ্ৰ বুধ বৃহস্পতি যথাক্ৰমে পূৰ্ব অগ্নিকোণ দক্ষিণ নৈৰিত পশ্চিম বায়ু উত্তৰ আৰু ঈশান কোণৰ অধিপতি দিকপুতিৰ দিনা সেইফালে যাত্ৰা কৰিলে কিন্তু শুভ ফল লাভ কৰিব, নতুবা ওলোটা ফল দিব। দেওবাৰ আৰু শুক্ৰবাৰে পশ্চিমত, মঙলবাৰে উত্তৰত আৰু সোম শনিবাৰে পূব দিশত আৰু বৃহস্পতিবাৰে দক্ষিণ দিশৰ দিশশূল। গতিকে এই সময় যাত্ৰা কৰিলে মৃত্যুতুল্য কষ্ট অনুভৱ কৰিব পাৰে। গতিকে যাত্ৰাৰ ক্ষেত্ৰত বহু নিয়ম কানুন মানি যাত্ৰা কৰিব পাৰে, তেতিয়াহে আপোনাৰ সফলতা আহিব। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতৰৰ মাজলৈ। দাদা, আপোনাকো স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ সিংহ ৰাশি লিঅ'। আজি পৰিয়ালত সুখ শান্তি থাকিব, স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়ক, ধনৰ লেনদেনৰ ক্ষেত্ৰত মনোযোগ দিব, প্ৰেম প্ৰীতিত আজি আৰম্ভণি সম্ভাৱনা, মন স্থিৰ ৰাখক। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 5। পেণ্টাকলছ এণ্ড ওৱান্স কন্যা ৰাশি। আজি পৰিয়ালৰ সৈতে মত বিনিয়োগ কৰক, ভুল বুজাবুজি আঁতৰ হ'ব, কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ, নতুন কৰ্ম সংস্থাপনৰ লাভ, খৰচা পাতি নিয়ন্ত্ৰণ কৰক। আজি 12বাৰ হালধীয়া ফুল ভগৱান বিষ্ণুক অৰ্পণ কৰক। ব্লেক কালাৰ লাকি, য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 9। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড এইজ অফ শ্বৰ্ডছ তুলা ৰাশি লিব্ৰা। আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত শুভ ফল দিব, পুৰণি বন্ধুৰ সৈতে যোগাযোগ, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান। আজি অসমাপ্ত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। আজিৰ দিনটোত আৰ্তজনক গাখীৰ আৰু চাউল খাবলৈ দিয়ক। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ ওৱান্স এণ্ড হেংমেন। আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকক, আনৰ কথা শুনি আপুনি মন বেয়া নকৰিব, মূল্যৱান সা সম্পদ লাভৰ সুযোগ, বিদ্যা শিক্ষাত সুনাম বৃদ্ধি, ব্যয় বেছি হ'ব পাৰে। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি আগবাঢ়িম আজিৰ দিনটোৰ বিশেষ বিষয়টোলৈ। আজিৰ বিষয় হ'ল শাওণত গুৰু অস্ত শনি বক্ৰীৰ বাবে বিভিন্ন ৰাশিৰ কিছু শুভ ফল দেখুৱাই আছে, সেই বিষয়ে দুই এষাৰ। 2026 গুৰু অস্ত শনি বক্ৰী শাওণ ৰাশিফল। কিছুদিনৰ ভিতৰতে শনি আৰু গুৰুৰ গতি সলনি হ'বলৈ গৈ আছে। জুলাই মাহত গুৰু আৰু শনিৰ গোচৰ হ'ব। জুলাই শেষ হোৱাৰ পূৰ্বে গুৰু উদয়ৰ পৰা অস্ত হ'বলৈ গৈ আছে আৰু শনি মাৰ্গীৰ পৰা বক্ৰী হ'ব। হিন্দু পঞ্জিকা অনুসৰি 30 জুলাই 2026 পৰা শাওণ মাহ আৰম্ভ হ'বলৈ গৈ আছে। এই শাওণত শনি বক্ৰী আৰু গুৰু অস্ত অৱস্থাত গোচৰ কৰিব। দিক পঞ্জিকা অনুসৰি 16 জুলাইৰ দিনা গুৰু অস্ত হ'ব আৰু 11 আগষ্টলৈকে এই অৱস্থাতে থাকিব। আনহাতে কৰ্মফলদাতা শনি গ্ৰহই 27 জুলাইৰ দিনা বক্ৰী গতিৰে চলিবলৈ আৰম্ভ কৰিব। শনি প্ৰায় 138 দিন ধৰি 10 ডিচেম্বৰলৈকে বক্ৰী হৈ থাকিব। এনে পৰিপ্ৰেক্ষিতত শাওণত শনি বক্ৰী হোৱা আৰু গুৰু অস্ত হোৱাটোৱে কিছুমান ৰাশিৰ জাতকক লাভান্বিত কৰিব। সিংহ ৰাশি। শাওণ মাহত শনি বক্ৰী গোচৰ আৰু গুৰু অস্ত হোৱাটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে লাভদায়ক বুলি গণ্য কৰা হৈছে। চৰকাৰী চাকৰি কৰা সকলে কোনো শুভ খবৰ পাব পাৰে। পূজা অৰ্চনাত মন বহুৱা ৰখাটো ভাল হ'ব। ব্যৱসায়ীসকলে লাভ কৰাৰ সম্ভাৱনা আছে। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ বাবে শাওণ মাহত শনি বক্ৰী গোচৰ আৰু গুৰু অস্ত হোৱাটো শুভ বুলি গণ্য কৰা হৈছে। ব্যৱসায়ৰ স্থিতি উন্নত হ'ব। ব্যৱসায় কৰা সকলৰ বাবে এই সময়ছোৱা ভাল বুলি ধৰা হৈছে। পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। কুম্ভ ৰাশি। শাওণ মাহত শনি বক্ৰী গোচৰ আৰু গুৰু অস্ত হোৱাটো কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে ইতিবাচক বুলি গণ্য কৰা হৈছে। অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ উন্নত হোৱা দেখা যাব পাৰে। ধনৰ আগমন ঘটিব। বিনিয়োগৰ দৃষ্টিৰেও এই সময়ছোৱা শুভ বুলি গণ্য কৰা হৈছে। জীৱনত অহা সমস্যাবোৰ লাহে লাহে দূৰ হ'বলৈ ধৰিব। শাওণৰ সময়ত শনি বক্ৰী আৰু গুৰু অস্ত হ'লে কি উপায় কৰা উচিত? শাওণত ভগৱান শিৱক বিধিগতভাৱে আৰাধনা কৰক, শিৱৰ মন্ত্ৰ জপ কৰক, শিৱলিংগত অভিষেক কৰক। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী শেষৰ ৰাশিফলকেইটালৈ। হয়, এতিয়া ধনু ৰাশি ওৱান্স এণ্ড শ্বৰ্ডছ চেৰিয়াছ। খোৱা বোৱাত সাৱধান হওক, আৱেগ পৰিহাৰ কৰক। আজি সা সম্পদ বৃদ্ধি হোৱাৰ সুযোগ আছে। দাম্পত্যত শুভ ফল। আজি ঘৰৰ চাৰিওফালে অলপ পানীত হালধি গুড়ি আৰু কেইটামান সৰিয়হ মিহলাই ছটিয়াই দিয়ক। গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 4। ওৱান্স এণ্ড
কিং অফ সোৰ্স, মকৰ ৰাশি কেপ্ৰিকৰ্ণ, আনৰ পৰা প্ৰেৰণা পাব, কৰ্মত উন্নতি লাভ, কোনো লোকে বদনাম দিবলৈ চেষ্টা কৰিব পাৰে, সাৱধান হওক। আজি বিদ্যাত শুভ ফল, দিনটোত গ্ৰীণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ, কুম্ভ ৰাশি একুৰিয়াছ, অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক, গৱেষণামূলক কামত সুখ্যাতি লাভ, কৰ্মৰ ক্ষেত্ৰত আজি হতাশা, সন্তানৰ প্ৰতি আজি কিছু চিন্তা, দিনটোত এজন ভিকাৰীক টকা পইচা খোৱা বস্তু আদি দান কৰক, গল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 1। মীন ৰাশি পেণ্টাকলছ এণ্ড চেৰিয়ট, আনে উপকাৰ অস্বীকাৰ কৰিব পাৰে, লোভ মোহ অলপ কমাওক, সন্তানক লৈ চিন্তা, দাম্পত্য জীৱন সুখৰ হ'ব, বিদ্যাৰ্থীসকলৰ শুভ ফল, মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 7। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল অহিতান। গতিকে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপোনাৰ দিনটোৰ ৰাশিফল, গ্ৰহগতি, যাত্ৰা, শুভকৰ্ম আদি বিভিন্ন দিশ চাব পাৰিব। লগতে জ্যোতিষাচাৰ্য কিৰণ ডাঙৰীয়াৰ বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব তেওঁ দিয়া। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজত তেওঁক যোগাযোগ কৰিব পাৰিব ফোন যোগে। লগতে আপুনি বিভিন্ন সমস্যা যদি ভুগি আছে সমাধান ল'ব পাৰিব। যদিহে আপুনি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ হিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।